SITয়ে গোটেই যিজন পাকিস্তানী নাগৰিক তেখেতৰ সংক্ৰান্তত তৌকিৰ শেখ খুব সম্ভৱ নামটো তেখেতৰ সংক্ৰান্তত গোচৰ এটা ৰুজু কৰিছে আৰু প্ৰাৰম্ভিকভাৱে বহুখিনি তথ্য লাভ কৰিছে। বিশেষকৈ তৌকিৰ শেখ যেতিয়া ভাৰতলৈ আহিছিলে তেতিয়া তেওঁৰ লগত পাকিস্তানৰ বহুত ব্যক্তিক লগত লৈ আহিছিলে। পাকিস্তানৰ এটৰ্নি জেনেৰেলৰ দৰে ভাৰতলৈ আহিছিল আৰু লোকচক্ষুৰ আঁতৰত থাকি সৰু সৰু হোটেলবিলাকত তেওঁলোক থাকিছিলে আৰু এই গোটেই আগমনটো 2018 চনলৈকে চলি আছিলে, কোভিডৰ আগলৈকে। গতিকে বিষয়টো যথেষ্ট সংবেদনশীল। ভাৰতৰ গৃহমন্ত্ৰী ডাঙৰীয়াকো এই বিষয়টো সম্পৰ্কে মই অৱগত কৰিছোঁ। SITয়ে তদন্ত কৰি আছে, কিন্তু এটা পৰ্যায়লৈকে আমি তদন্ত কৰিব পাৰিম। হয়তো ইণ্টাৰপল আদিৰো সহায় ল'ব লাগিব এটা পৰ্যায়ত। গতিকে বৰ্তমান গোটেই তদন্তটো প্ৰাৰম্ভিক পৰ্যায়ত আছে আৰু এই গোটেই তদন্তটোক আমি যিমানখিনি পাৰোঁ আমি আগুৱাই লৈ যাম আৰু যেতিয়া কিবা ক'বলগীয়া কথা থাকে আপোনালোকৰ আগত নিশ্চয় প্ৰকাশ